গণেশগুৰি ফ্লাইঅভাৰৰ তলত জুবিনদাৰ ফটো অংকন কৰাক লৈ মোচাক লৈ কিনে যোনখন বিতৰ্ক চলি আছিল, সেই বিতৰ্কৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান দিন একোৱে কোৱা নাছিল। কিন্তু আজি কেইটামান বৰ গুৰুত্বপূৰ্ণ কথা কৈছে, যোনকেইটা কথা শুনাৰ পিছত আপোনালোকেও গম পাব যে তাতে ছবিখন অংকন কৰাটো আৰু এনেকুৱাকৈ বিকৃত ৰূপত অংকন কৰাটো কিমান ডাঙৰ ভুল কাম। আমাৰ গণেশগুৰিৰ ফটোখন চৰকাৰে মুচিছিলে নেকি? দুজন পেইণ্টাৰে, মোৰ লগত ষ্টেটমেণ্ট আছে, দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে, সেইকাৰণে আমি মুচি দিছোঁ। দুজন পেইণ্টাৰ কিন্তু মুছলিম নহয়, অসমীয়া ল'ৰা। এতিয়া সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম, আপোনালোকে ইণ্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল নেকি। ঠিকাদাৰজনো অসমীয়া আৰু তিনিওজনে জুবিনৰ ভক্ত। তেওঁলোকে ক'লে, আমি সুধিলে কিয় মুচিলি? বোলে এইখনটো দাদা জুবিন বুলিতো আমি ভবা নাছিলোঁ। তেওঁলোকে মুচিলে, আমি গধূলি সুধিলোঁ, ভাই কিয় মুচিলি? তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লগা নাই, কাৰণে মুচি দিলোঁ, আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি। জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেইট হ'ব, চব মানুহে সেইখন আঁকিব, আঁকাতটো আপত্তি নাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাকেইটা সঁচাকৈ বহুত সুন্দৰ কথা কৈছে। জুবিনদাক অংকন কৰিলে নহয়, য'তে ত'তে অংকন কৰিলে নহয়, অংকন কৰাৰ আগত একবাৰ ভাবি চাব লাগে যে জুবিনদাৰ দৰে অংকন কৰিব পাৰিব না নোৱাৰে। আৰু মই ভাবোঁ অংকন কৰিলে এনেকুৱাকৈ নহয়, এনেকুৱাকৈহে অংকন কৰিব লাগে। আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব যে গণেশগুৰিৰ ব্ৰিজৰ তলত যেনেকৈ জুবিনদাক অংকন কৰিছে সেনেকুৱাকৈ অংকন কৰিব লাগে নে বাইহাটা চাৰিআলিৰ ফ্লাইঅভাৰৰ তলত যেনেকৈ অংকন কৰিছে সেনেকুৱাকৈ অংকন কৰিব লাগে। আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব।